হে এভৰিৱান, মোৰ যিসকল বন্ধু বান্ধৱী একোজন পুলিচ হোৱা সপোনেৰে ফিল্ডত প্ৰতিদিনে প্ৰেক্টিছ কৰি আছে, প্ৰতিদিনে দৌৰি আছে, তেওঁলোকৰ ডিচিপ্লিন মেইনটেইন কৰি আছে, তেওঁলোকৰ কাৰণে খুবেই এক ভাল খবৰ যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অলপতে ফেচবুক যোগে জনাইছে যে অতি শীঘ্ৰে অসম আৰক্ষীত 4,000 নতুন চাকৰি ওলাব। কেইদিনমান আগতে লাইভতো কথাটো মেনশ্যন কৰিছিলে CM ছাৰে। এতিয়া আকৌ ফেচবুক পষ্ট যোগে এইটো প্ৰায় অফিচিয়েলি প্ৰায় কনফাৰ্ম কৰি দিলে। এতিয়া আমাৰ যিসকল বন্ধু বান্ধৱীয়ে মোৰ যিসকল বন্ধু বান্ধৱীয়ে লাষ্ট ৰিকুৱাৰমেণ্টটোত অলপৰ কাৰণে থাকি গ'ল অথবা ৰিটেনৰ কাৰণে নাম নাহিলে নাইবা কিবা ফাইনেল লিষ্টত কিবা প্ৰব্লেম হৈ গ'ল, তাৰ কাৰণে তেওঁলোকৰ কাৰণে খুব এটা ভাল নিউজ। আৰু পদটো ভালেখিনি আছে, 4,000, এইটো কম ক'ব নোৱাৰি। গতিকে আৰু অলপতে যিহেতু হৈ গ'ল, কম্পিটিশ্যন চাগে সামান্য পৰিমাণে কমিব পাৰে দেই মোৰ ধাৰণা। আৰু আপোনালোকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰক প্ৰিপেৰেশ্যন। যি ফিজিকেল প্ৰিপেৰেশ্যন আছে সেয়াটো আপোনালোকে মোতকৈ ভালকৈ জানে। লগতে আপোনালোকে একেলগে যি ৰিটেনৰ কাৰণে লাগে বা যি অন্যথা SI কাৰণে যি ৰিটেন হয় আগতে, সেইবিলাকৰ গোটেই কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা ভাল। আৰু মই সাধাৰণতে এই চেনেলটোত এডুকেশ্যন ৰিলেটেড আৰু বেলেগ চাকৰি ৰিলেটেড বনাওঁ, কিন্তু লাহেকৈ মই পুলিচ আৰু ইত্যাদি SSC ইত্যাদি বস্তুৰ বিষয়েও ভিডিঅ' বনাব ষ্টাৰ্ট কৰিম বাৰু। সেয়া যি কি নহওক, আপোনালোকে এতিয়া ঠাণ্ডা পৰিছে, তথাপি এতিয়া আকৌ নতুন এটা জছ পাইছে চাগে, নিশ্চয় মই অনুভৱ কৰিছোঁ আপোনালোকৰ ফিলিংটো। গতিকে এনেকুৱা নিউজ আহি থাকিলে ভাল লাগে। আৰু ডেট মান্থ এইবিলাক কৈ থাকিলে যে অমুক মাহত হ'ব, অমুক তাৰিখে হ'ব, এইবিলাক শুনিলে ভাল লাগে। আৰু সেয়া যি কি নহওক, অফিচিয়েলি হয় প্ৰায়টো। এতিয়া ইলেকশ্যনৰ আগত চাগে গোটেই প্ৰচেছটো কমপ্লিট কৰা সম্ভৱ নহয়, কিন্তু এটলিষ্ট আপোনালোকৰ ইণ্টাৰভিউটো পাতি থ'ব পাৰে, খুব মোৰ এটা ধাৰণা। আৰু ইলেকশ্যনৰ পিছত হয়তো বাকী প্ৰচেছ কৰিব, কিন্তু ইণ্টাৰভিউ ফিজিকেল হওক ৰিটেন হওক আগতে হৈ যাব পাৰে, ৰিজাল্টটো পিছত দিলেও। কোড অফ কণ্ডাক্ট লাগিব আমাৰ ফেব্ৰুৱাৰীৰ লাষ্ট উইকত চাগে, তাৰ আগতে এতিয়াও যথেষ্ট সময় আছে। চৰকাৰে ইচ্ছা কৰিলে কিবা এটা পাতি থ'ব পাৰে। আৰু সেয়েহে আপোনালোকে নিৰাশ নহ'ব, এটা নতুন নিউজ পাইছে, নতুন ভাল খবৰ পাইছে। গতিকে এই ভাল খবৰটো লৈ এক নতুন উৎসাহ লৈ আপোনালোকে নিজৰ কাম কৰি যাওক, ফিজিকেলৰ হওক ৰিটেনৰ হওক প্ৰেক্টিছ কৰি যাওক আৰু নিজৰ কামত মন দিয়ক, ডিচিপ্লিন ৰাখক, এইখিনি আশা। আৰু আপোনালোকৰ নিজৰ বন্ধু বান্ধৱী বুলি মই কথাখিনি শ্বেয়াৰ কৰিলোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ আপডেট মই দি থাকোঁ। গতিকে এইখিনি আছিল ক'বলগীয়া। থেংক ইউ।